দুখ লাগে নহয় জুবিনৰ সমাধিত গৈ এনেকৈ সাফৰত মদ ঢালি দিছে। যেনেকুৱা ধৰণৰ মন্তব্য কৰি আছে মানে কি জুবিন দাই মদহে খাই ভাল পায়, দিনটো মদেই খাই আছিল। আৰু কোনটো মিডিয়াত দেখিলোঁ, কোনোবা দেখিলে জানো মদ ঢলাকৈ জুবিন দাক? মইতো দেখা নাই নহয়। এনেকুৱা ধৰণৰ মন্তব্য আপুনি নকৰিব। তেনে ক্ষেত্ৰত আপুনি ওচৰে পাজৰে বা গুৱাহাটীখন মদটো বন্ধ কৰি দিয়ক। আপুনি CMটো আপুনি যি ক'লেও হৈ যায়। আচলতে নাট্যকাৰ তেওঁ মুখ্যমন্ত্ৰী, তেওঁৱেই নাটকখন ৰচনা কৰিছে, তেওঁৱেই পৰিচালনা কৰিছে আৰু মুখ্য চৰিত্ৰত তেওঁৱেই অভিনয় কৰিছে। যে তেওঁ এজন মিছলীয়া অসমৰ ৰাইজক আভুৱা ভৰা কথাৰে তেওঁ মিছলীয়া এজন ব্যক্তি বুলি নিজে প্ৰমাণ কৰিছে। সেই স্বাভিমান আৱেগক মুখ্যমন্ত্ৰী মহোদয়ে ভৰিয়ে মোহাৰিব খুজিছে। অসমৰ ৰাইজৰ সন্মুখত এটা বহুত ডাঙৰ দায়িত্ব আহিব যে জুবিন গাৰ্গক আমি গানেৰে জীয়াই ৰাখিম নে আমি মদেৰে জীয়াই ৰাখিম। দুখ লাগে নহয় জুবিনৰ সমাধিত গৈ এনেকৈ সাফৰত মদ ঢালি দিছে, চাধা দিছে। আৰু এতিয়া অসমখনত আপোনালোকে গম পাই কি চলি আছে। এতিয়া অসমখনত চলি আছে জুবিন দাৰ সমাধি ক্ষেত্ৰত কোন যাব, কিমান টাইমত যাব, আৰু সমাধি ক্ষেত্ৰত জুবিন দাক কোনোবাই মদ ঢালিছে, তেনেকুৱা ধৰণৰ মন্তব্য কোনে কৰিছে আপোনালোকে সকলোতো দেখি আছে। CMে কৰিছে, অসমৰ CMে। আৰু অসমবাসীৰ মূল প্ৰশ্নটো আছিল কি, জুবিন দা কিয় ন্যায় পোৱা নাই, আৰু শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শেখৰজ্যোতি আৰু অমৃতপ্ৰভা আৰু জুবিন দাৰ লগত যি দুজন দেহৰক্ষী আছিল সিহঁতক কেতিয়া ফাঁচি দিব, কেতিয়া মানে যাৱজ্জীৱন কাৰাদণ্ড দিব, আৰু SITয়ে তেখেতসকলৰ পৰা মানে কি তথ্য লাভ কৰিলে আমি সকলোৱেতো গম পাব বিচাৰোঁ, হয়নে? মোৰ প্ৰশ্নখিনি আমাৰ অসমবাসীৰ প্ৰশ্ন এইবিলাক আছিল। কিন্তু সেই সকলোবিলাক প্ৰশ্ন আৰু আমি ন্যায়ৰ পৰা বহুত এতিয়া দূৰত থাকি এনেকুৱা ধৰণৰকৈ ডাইভাৰ্ট কৰিছে যে অসমবাসীক কোনোবা জুবিন দাৰ সমাধি ক্ষেত্ৰত ইমানটা বজাত যাব, ইমান বজালৈকে যাব পাৰিব, কোনোবাই জুবিন দাৰ সমাধি ক্ষেত্ৰত গৈ এনেকুৱা কোনোবাই মদ খাই উদ্ভণ্ডালি কৰিছে, কোনোবাই মদ ঢালিছে, তেনেকুৱা ধৰণৰ কথা কৈছে। আৰু মই এটা কুৱেশ্যন সুধিব বিচাৰোঁ CMক, জুবিন দাৰ সমাধি ক্ষেত্ৰত কোনে গৈ বাৰু এনেকৈ মদ ঢালিলে আপুনি দেখিলেনে? আপোনালোকৰ কোনোবা নিউজে দেখিলেনে? মই দেখা নাই। যদি কোনোবাই দেখিছে বা কোনোবা নিউজত কভাৰ হৈছে তেন্তে তেখেতক গ্ৰেপ্তাৰ কৰক নে কি কয়? যেতিয়া শ্যামকানু মহন্ত, সিদ্ধাৰ্থক বাক্সা জিলাত লৈ গৈছিল, জেলত লৈ গৈছিল, তেতিয়াচোন প্ৰতিবাদ কৰোঁতে আপোনালোকে লাঠিচালনা আৰু গুলি কৰিব পাৰিলে সাধাৰণ ব্যক্তিৰ ওপৰত, নহয়নে? ঠিক তেনেকৈ আপুনিতো জুবিন দাক বহুত বেছি ভাল পায়। তেনে ক্ষেত্ৰত জুবিন দাৰ সমাধি ক্ষেত্ৰত যদি কোনোবাই এনেকুৱা সন্মান হানি চেষ্টা কৰিছে, তেনেকৈ আপুনি সেই সকলোবিলাক ব্যক্তিক যোনে মদ ঢালিছে, কিবা কৰিছে, মদ খাই উদ্ভণ্ডালি কৰিছে, তেনেকুৱা ক্ষেত্ৰত আপুনি সেই মানুহক এৰেষ্ট কৰিব লাগে নে কি কয়? আপুনি এৰেষ্ট কৰা নাই, আকৌ মিডিয়াৰ আগত কৈ আছে কি আপুনি জুবিন দা 200 বছৰৰ পিছত মানুহে কি ক'ব, চাধা খাই ভাল পায়, মদ খাই ভাল পায়, মদটো এনেকৈ বাকি দিছে, এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। আজি যদি জুবিন দা যদি ইমান দিনটো মদে খাই থাকিলে হয় তেন্তে এই 40,000 গান যিসমূহ গাইছিল, মানে কম বছৰত 40,000 গান গোৱাটো একদম সহজ নহয়। সেইসমূহ কি মদ খাই গালে নেকি? দিনটো কি জুবিন দা মদে খায় নেকি? আৰু জুবিন দাক আপুনিহে কৈ আছে কি মদ খাই ভাল পায়, তেনেকুৱা ধৰণৰ আপুনি যেনেকুৱা ধৰণৰ মন্তব্য কৰি আছে মানে কি জুবিন দাই মদহে খাই ভাল পায়, দিনটো মদেই খাই আছিল, আৰু মদ খা বুলি আপুনিহে চিনাকি দি আছে, আপুনিহে প্ৰচাৰ কৰি আছে মিডিয়াৰ আগত। কোনটো মিডিয়াত দেখিলোঁ, কোনোবা দেখিলে জানো? ফেচবুকত হওক, মিডিয়াত ক'ৰবাত দেখিলে জানো মদ ঢলাকৈ জুবিন দাক? মইতো দেখা নাই নহয়। এনেকুৱা ধৰণৰ মন্তব্য আপুনি নকৰিব, কাৰণ জুবিন দাক আপুনিহে মানে যি টি মন্তব্য কৰি আছে। আপোনাৰ মন্তব্যবিলাক আজিকালি এনেকুৱা ধৰণৰ লাগে মানে চকুৰ আলিয়ে যেনেকৈ আগতে যি টি বকি থাকে আমি হাঁহি থাকোঁ নহয়, আপোনাৰ মন্তব্য ঠিক তেনেকুৱা ধৰণৰ লাগে। আৰু জুবিন দাৰ সমাধি ক্ষেত্ৰত কোন কেতিয়া যাব, কি যাব, আপুনি তাত SOP ওলাব, কিবা ওলাব, আপোনাৰ তাত অধিকাৰ নাই। আপোনাৰ অধিকাৰ আছে সেই সমাধি ক্ষেত্ৰখন ভালকৈ চোৱা চিতা কৰা, ভালকৈ জীয়াই ৰখা, জুবিন দাৰ যিসমূহ স্মৃতি আছিল, যিসমূহ সপোন আছিল, সকলো তাত ভাল ধৰণে চালি জাৰি চাই মেলি ভাল ধৰণে বনাই থোৱা, সেইটো আপোনাৰ কাম আছিল, দায়িত্ব আছিল। আৰু আপোনাৰ যদি দায়িত্ব আছে তাত, তেনে ক্ষেত্ৰত আপুনি ওচৰে পাজৰে বা গুৱাহাটীখন মদটো বন্ধ কৰি দিয়ক। আপুনি CMটো আপুনি যি ক'লেও হৈ যায়। তেনে ক্ষেত্ৰত আপুনি যিসমূহ বাৰ আছে, কিবা আছে, বাৰসমূহ 2টা বজালৈকে খোলা থাকিব, কিন্তু জুবিন দাৰ সমাধি ক্ষেত্ৰখন 11টা বজালৈকে খোলা থাকিব। কেনেকুৱা ধৰণৰ কথা বাৰু এইটো কোনো সাধাৰণ ব্যক্তিয়ে বুজি পাই মেলি বহুত বেছি হাঁহে আৰু বহুত বেছি খঙো উঠে আপোনাৰ এই ধৰণৰ মন্তব্যত। আৰু তাত যদি কোনোবা যদি মদ খাই যায় তেন্তে আপুনি তাত সোমাব নিদিব, প্ৰশাসনীয় লোক থাকিব লাগিব তাত। আৰু কোনটো সমাধি ক্ষেত্ৰত আপোনালোকে এনেকুৱা ধৰণৰ মানুহ যোৱা দেখিছে? আপোনালোকে কোনোবা এদিন দেখিছে জানো? প্ৰথমবাৰ দেখিছোঁ জুবিন দাৰ সমাধি ক্ষেত্ৰত হাজাৰ লোকে যায়, আৰু তাত কোনো ধৰণৰ SOP উলিয়াব কোনো দৰকাৰ নাই, আৰু আমি এনেকুৱা ধৰণৰ SOP নামানো আৰু কেতিয়াও নামানো।
আৰু এই ক্ষেত্ৰত মানে অতুল পাচনি বুলি কয়, তেখেতেও বহুত বেছি খং উঠিছে এই SOPখন ওলোৱাৰ কাৰণে। আৰু তেখেতে কি কি মন্তব্য কৰিছে CMৰ ওপৰত আপোনালোকে এবাৰ চাওকচোন। আচলতে নাট্যকাৰ তেওঁ মুখ্যমন্ত্ৰী, তেওঁৱেই নাটকখন ৰচনা কৰিছে, তেওঁৱেই পৰিচালনা কৰিছে আৰু মুখ্য চৰিত্ৰত তেওঁৱেই অভিনয় কৰিছে। আমি নাটক কৰা মানুহ, গতিকে নাট্যকাৰ, পৰিচালক আৰু অভিনেতাবিলাকক চিনি পাওঁ। ন্যায় কাৰ ওপৰত ন্যায় বিচাৰি তেওঁলোকে ৰাজপথলৈ ওলাইছে। তেওঁলোক ফেইল হৈছে, তাৰমানে তেওঁলোকৰ তদন্তত গাফিলতি হৈছে, সেইকাৰণে তেওঁলোকে ৰাজপথলৈ ওলাইছে। তাৰমানে তেওঁলোকৰ ডিপাৰ্টমেণ্টটো কমপ্লিটলি একেবাৰে ফেইল। গতিকে সেই ফেইল হোৱা বিভাগটোৰ প্ৰতি তেওঁলোকে ন্যায় বিচাৰি ৰাজপথলৈ ওলাইছে। আল্টিমেটলি তেওঁলোক ফেইল। ন্যায় বিচৰা যি তদন্ত কমিটি, তেওঁলোক ফেইল নহয়, মুখ্যমন্ত্ৰী ফেইল। গতিকে সেইকাৰণে তেওঁ নিজৰ ওপৰত বিশ্বাস নাই, তেওঁৰ নিজৰ ওপৰত আস্থা নাই, তেওঁ নিজৰ মুখাখন নিজেই অসমৰ ৰাইজক দেখুৱাই দিছে যে তেওঁ এজন মিছলীয়া, অসমৰ ৰাইজক আভুৱা ভৰা কথাৰে তেওঁ মিছলীয়া এজন ব্যক্তি বুলি নিজে প্ৰমাণ কৰিছে। আৰু জুবিন গাৰ্গৰ এই অনাকাংক্ষিত মৃত্যু আজি অকল অসমে জোকাৰণি খোৱা নাই, গোটেই বিশ্ব জোকাৰি আছে। আজি বহু স্বনামধন্য ব্যক্তিৰ মৃত্যুত কেইদিনমানৰ কাৰণে জোকাৰণি হয়। বিশ্ববাৰণ্য শিল্পীসকল বা বিদগ্ধ পণ্ডিতসকলৰ মৃত্যুত মাত্ৰ 7 দিন বা 10 দিন জোকাৰণি হয়। কিন্তু আজি বিশ্ববাসীক দেখুৱাই দিয়ে জুবিন গাৰ্গৰ মৃত্যুৱে আজি এমাহৰ পাৰ হৈ গ'ল, তথাপি সেই জোকাৰণি কিন্তু প্ৰবলতা কমা নাই, ক্ৰমাৎ বেছিহে হৈ গৈ আছে। গতিকে জুবিন গাৰ্গৰ নিচিনা এজন বিশেষ ব্যক্তি, যি ব্যক্তিক আমি অসমৰ জাতীয় সত্তা বুলি কওঁ, আমাৰ আৱেগ বুলি কওঁ, আমাৰ স্বাভিমান বুলি কওঁ, সেই স্বাভিমান আৱেগক মুখ্যমন্ত্ৰী মহোদয়ে ভৰিয়ে মোহাৰিব খুজিছে। আমি কোনোপধ্যেই ইয়াক সহ্য নকৰোঁ। অসমৰ ৰাজ্যই ক্ষমা নকৰে, অসমৰ ৰাজ্য নহয়, গোটেই বিশ্বই তেওঁক ক্ষমা নকৰে। গতিকে সময় থাকোঁতে সমাধান হওক আৰু উচিত তদন্তৰে কঠোৰতম শাস্তি দিয়ক দোষীক। তেওঁ হয়তো ভয় খাব পাৰে যে তেওঁৰো কি নিজৰ ৰিলেশ্যনৰ কোনোবা মানুহ সেই ঘটনাটোৰ লগত জড়িত হৈ থাকিব পাৰে। সেইকাৰণে তেওঁ বাৰে বাৰে তদন্ত প্ৰক্ৰিয়া দীঘলীয়া কৰিব বিচাৰিছে, অলপ ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে। যিহেতু তেওঁৰ পৰিয়ালৰ হয়তো কোনোবা সদস্য এই ঘটনা বা এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত সাঙুৰ কাঢ়ি থাকিব পাৰে, সেইকাৰণে তেওঁ অলপ দীঘলীয়া হিচাপে প্ৰক্ৰিয়াটো লৈ যাব বিচাৰিছে। কিন্তু মানুহ ইমান বুৰ্বক নহয়, মানুহ ইমান মূৰ্খ নহয়। তেখেতক আমি সকীয়াই দিব বিচাৰিছোঁ যে হে হিমন্ত বিশ্ব শৰ্মাদেৱ, আপুনি সাৱধান হওক। অসমৰ ৰাইজক মুখ্য বনাবলৈ আপুনি চেষ্টা নকৰিব। আপুনি অসমৰ ৰাইজক মুখ্য বনাবলৈ গৈ নিজে মুখ্যত পৰিণত হৈছে। সেই কথাটো আজি অসমৰ মই অসমৰ বিভিন্ন ঠাইত বৰ্তমান ঘূৰি আছোঁ, বিভিন্ন ঠাইত একেটাই প্ৰশ্ন যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ঘৰ তেওঁলোকে দ্বিতীয় দিনাখনেই চিল কৰিলে বুলি ঘোষণা কৰিলে। কিন্তু আমি জনাত তেওঁলোকৰ ঘৰত এটা অবাধ গতি চলি আছে, তেওঁলোকৰ পৰিয়ালৰ লোক আদান প্ৰদান চলি আছে, বস্তু বাহিনী অনা নিয়া হৈ আছে। গতিকে ইয়াত চিল বোলা শব্দটোৰ কোনো অৰ্থই নাথাকিলে। গতিকে সেইটো এটা লজ্জাকৰ বিষয় আৰু দুৰ্ভাগ্যজনক বিষয় যে তেওঁলোকে কৈ আছে চিল কৰা হৈছে। ক'ত চিল কৰিলে? তেওঁলোকে চিল কৰিছে নিজৰ আইনী প্ৰক্ৰিয়াটোক চিল কৰিব বিচাৰিছে। তেওঁলোকে নিজৰ সেই আইনখনক চিল কৰিব বিচাৰিছে। তেওঁলোকে সেই ঘৰ দুটাক চিল কৰিব বিচৰা নাই, তেওঁলোকে তদন্তক চিল কৰিব বিচাৰিছে। তাৰেই প্ৰমাণ কৰিলে এই দুটা ঘৰক চিল কৰা বুলি ঘোষণা কৰি। এটা কথা ঠিক যে SOPৰ সম্পৰ্কত মই কওঁ যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত হয়তো কোনোবাই সুৰাপান কৰি অভদ্ৰামী কৰিছে বা অশ্লীল এটা পৰিৱেশ সৃষ্টি কৰিছে, অৰাজক পৰিৱেশ এটা সৃষ্টি কৰিছে। সেইখিনিক মই ধিক্কাৰ দিওঁ আৰু তীব্ৰ গৰিহণা দিওঁ। কিন্তু সেই দুজনমান মুষ্টিমেয় ধুৰন্ধৰ ব্যক্তিৰ কাৰণে যে SOP দি পেলাই আমাৰ সকলোৰে নয়নৰ মণি জুবিন গাৰ্গক এবাৰ বন্তি প্ৰজন বা ধূপ এগছি জ্বলাই সেয়া কৰিবলৈ যোৱাত বাধা দিব, সেইটো কিন্তু মই কোনোপধ্যে মানি নলওঁ। এইকাৰণে নলওঁ, আজি আপাৰ আছামৰ উজনি অসমৰ যিমানবিলাক মানুহ আহে, ৰাতি আহে, নৈশ বাছত আহে, কিছুমানে নিজৰ গাড়ী লৈ আহে, ঘূৰি যাওঁতে বা আহোঁতে ৰাতি হয়তো 11টা বা 12টা বা 1টা বাজি পায়, তেতিয়া তেওঁলোকৰ মাজত অকণমান চিন্তা হয় যে আমি জুবিনৰ ক্ষেত্ৰখন এবাৰ দৰ্শন কৰি যাওঁ, জুবিনক অকণমান প্ৰণাম জনাই যাওঁ। সেইটো ক্ষেত্ৰত কিন্তু মই একেবাৰে বিৰোধিতা কৰোঁ এই SOPখনক লৈ। তেওঁলোকে হয়তো তাত পুলিচ বাহিনী নিয়োগ কৰিব লাগে। পুলিচ বাহিনী থাকোঁতে সেইখিনি তেওঁলোকে কণ্ট্ৰল কৰক। যিখিনি অভদ্ৰামী কৰিছে, সুৰাপান কৰিছে, তেওঁলোকে কণ্ট্ৰল কৰক। সেইখিনিৰ কাৰণে যে তেওঁলোকে SOP দি পেলাই অসমৰ বিভিন্ন জনগণক
সেই সমাধিৰ ক্ষেত্ৰত প্ৰৱেশত বাধা দিব মই কোনোমতে মানি নলওঁ। আৰু সকলো অসমবাসী ৰাইজৰ প্ৰশ্ন এটাই যে এতিয়াও যাৱজ্জীৱন কাৰাদণ্ড দিলে নে সিহঁতক নে কেইমাহমানৰ কাৰণে নাটক কৰি পেলাই ভৰাই থৈ দিয়া আছে, আৰু তেখেতসকলৰ পৰা কি কি মন্তব্য লাভ কৰিলে SID CID সেইসমূহ উত্তৰ আমি কেতিয়া পাম, আৰু আমাক সেইসমূহ উত্তৰ লাগে, ৰাজহুৱাভাৱে লাগে, মিডিয়াৰ আগত ক'ব লাগিব। আমি জানিব বিচাৰোঁ মনৰ শান্তিৰ কাৰণে জুবিন দাৰ ক্ষেত্ৰত কি হৈছিল ছিংগাপুৰত। এটা নিউজে কভাৰ কৰিছে জানো? কৰা নাই। নিউজে অকল কভাৰ কৰিছে কি জুবিন দা সমাধি ক্ষেত্ৰত মদ ঢালিছে, কিবা ঢালিছে, এনেকুৱা টলুঙা মন্তব্য। আৰু নিউজ চেনেলবিলাকতো কি বুলি ক'ম আৰু, বিক্ৰী যোৱা নহয় জানো, সকলোৱে বিক্ৰী গ'ল। সেইকাৰণে মানে এই জুবিন দাৰ যি মেইন প্ৰশ্ন আছিল, আমাৰ সকলোৰে প্ৰশ্ন কি আছিল, জুবিন দাৰ কেনেকৈ মৃত্যু হ'ল আৰু কোনে হত্যা কৰিলে, এই হত্যাৰ আঁৰত কোন কেইজন ব্যক্তি কেনেধৰণৰ জড়িত আছিল, আমাৰ সেই প্ৰশ্ন আছিল। কিন্তু সেই প্ৰশ্নৰ পৰা এতিয়া মানে আমাক সকলোকে ডাইভাৰ্ট কৰি দিয়া হৈছে, আৰু ডাইভাৰ্ট কৰিবৰ কাৰণে মানে নিজে প্ৰতিবাদ কৰিছে, আমি জুবিন ময়ো জুবিন, আৰু আমি সেইসমূহ দেখি পেলাইতো ট্ৰল কৰি আছোঁ, কিবা কৰি আছোঁ, আমি সেইটোত লাগি গৈছোঁ ন। তেনেকৈ ধৰণৰ মানে এনেকৈ 1 বছৰ 2 বছৰকৈ মানে জুবিন দাৰ যি ন্যায় নাপায় তেনেকুৱা ধৰণৰ কাম কৰি আছে। আৰু ন্যায় যদি দিয়া হ'লে বহুত আগতেই দিলে হয়, আৰু জুবিন দাক যদি মনৰ পৰা ভাল পোৱা হ'লে বহুত কেতিয়াবাই মানে সিহঁতক মানে ফাঁচি দিলে হয়, নহ'লে যাৱজ্জীৱন কাৰাদণ্ড দিলে হয়। কিন্তু এতিয়ালৈকে একো কৰা নাই, আৰু কিমান বছৰ জেল দিছে আৰু কি তথ্য লাভ কৰিলে সিহঁতৰ পৰা আমি একো জনা নাই। চ' ভিডিঅ'টোত ইমানখিনি কথাই ক'বলগীয়া আছিল আপোনালোকৰ সৈতে। আৰু মোৰ প্ৰশ্ন এতিয়াও মানে মনত ভাবি থাকোঁ যে কেতিয়া ফাঁচি হ'ব, কেতিয়া যাৱজ্জীৱন কাৰাদণ্ড হ'ব, সিহঁতৰ কেতিয়া মৃত্যু হ'ব, তেতিয়াহে শান্তি পাম। বিভিন্ন ধৰণৰ মিডিয়াত কথা কৈ থাকিব, যিসমূহ জুবিন দাক ভাল নাপায়, সিহঁতে সেই প্ৰশ্নৰ পৰা মানে আমাক ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰি থাকিব। আপোনালোকে কেতিয়াও ডাইভাৰ্ট নহ'ব। আমাৰ মেইন প্ৰশ্ন, আমাৰ অসমবাসীৰ প্ৰশ্ন এটাই যে জুবিন দাৰ কেনেকৈ মৃত্যু হ'ল, আৰু মৃত্যুত কেনেকুৱা ধৰণৰ জড়িত আছিল, আৰু তেখেতসকলক ফাঁচি আৰু যাৱজ্জীৱন কাৰাদণ্ড হ'ব লাগে।